আছিলে অলপ গাড়ী বলাবত গৈছিলোঁ তো আজি আমি ডিচাইড কৰিছোঁ আমি হাইৱে দি গৈ আছোঁ এইফালে বিশ্বনাথ চাৰিআলিটো হাইৱে দি গ'লে শ্বৰ্ট হ'ব না আৰু ফাইনেলি আমি আহি পালোহি নাগশংকৰ টেম্পল যোৱা ৰাস্তাটো চোৱাৰ ইয়াৰ পৰা এতিয়া ভিতৰত যাব লাগে চ' মই প্ৰথমবাৰ আহিছোঁ ইয়াত নাগশংকৰ মন্দিৰটো শুনা মতে এই পুখুৰীখনত 500ৰো অধিক কাছ আছে বুলি আৰু যিহেতু কাছকেইটা 200 বছৰো অধিক জীয়াই আছে চ' এইটো মই চাম এতিয়া তো আছে না আপোনালোকক দেখাম বলক ফাইনেলি পালোঁ আমি আৰু বাইকটো ইয়াতে পাৰ্কিং কৰি দিম এতিয়া আমি চ' গাইছ আমি আহি পালোহি ইয়াত এতিয়া ইয়াত দেখাম আপুনি নাজাৰাটো তো বাইকত সুধিম এতিয়া হেলমেট ইয়াতে থ'ম ন হেলমেটটো তো হেলমেটটো ইয়াতে থ'ম তো আপোনালোকক ভিতৰত দেখাম কি কেনেকৈ আছে মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ কাৰণ কেতিয়া আহিছিলে তাই সৰুতে আহিছিলে বোলে আমি পূজাৰ কৰি আছোঁ আমি ইয়াৰ পৰা লৈ আছোঁ আণ্টিৰ দোকানৰ পৰা চাকি তাকি লৈ আছোঁ তো গাইছ আমি চাকিকেইটা ল'লোহি আৰু এতিয়া আমি চাকিটো জ্বলাম অন পূজাটো কৰি ল'ম আপোনালোকক দেখাম আৰু তাত নাগশংকৰটো আচলতে বিখ্যাত বুলি ক'ব পাৰি ন আৰু অঁ পাৰি হয় তো কাছটো বহুত আছে তো ইয়াত শুনা মতে মানে 500ৰো অধিক কাছ আছে এটা পুখুৰীতে তো আপোনালোকক দেখাম তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো অন্তিমলৈকে তো স্কিপ নকৰাকৈ গাইছ চ' পূজাটো কৰি ল'ম অলপ তো গাইছ আমি ইয়াত পূজা কৰিলোঁ গণেশ পূজা কৰিলোঁ আৰু এই মন্দিৰটো বনাইছিলে নাগমত্ৰ ৰজাই প্ৰায় 600 বছৰ আগতে এতিয়া গৈ আছোঁ কাছ চাবতো আপোনালোকক দেখাম বলক কমেণ্ট কৰি জনাবাটো হয় আমাৰ পুখুৰী কেনেকৈ আহিছে চাওক এইটো এইটো আহিছে বুটলত এইটো চাব অঁ মোৰ কেনেকৈ সোমাই দিয়ে কাজিয়া হৈ আছে দেখোন দেই সিহঁতত দিয়ে এইকেইটা মানে সেইটো চাওক চ' এইটো ডাঙৰ আছে পুখুৰীটো চাই লওক কিমান ডাঙৰ এইটো আপোনালোকক কমেণ্ট কৰি জনাব গাইছ ইয়াত আমাৰ এটা পুখুৰীতে এইটো 500ৰো অধিক কাছ আছে জনামতে সঁচানে এইটো চাওক এইটো সৰু আছিলে গুচি গ'ল এইটো চাই লওক কি আছে এইটো মানুহকেইটা আহি আছে ইয়াত পূজা কৰিছে কাছকেইটাক উপভোগ কৰিলে ভাল লাগিলে তো আপোনালোকক কেনেকৈ লাগিছে গাইছ আপোনালোকে নিশ্চয় জনাব গাইছ আৰু ইয়াৰ মন্দিৰটো আপোনালোকক দেখাম তো আপোনালোকে চাই থাকিব এফালে কাছ আছিলে এইটো তো এইফালে কাছ আছে এইটো ইমান ধুনীয়া লাগিছে আৰু পুখুৰীটো কি ধুনীয়া ডাঙৰ লাগিছে বহুতকৈ ফটো লগাই আহিলোঁ আজি আৰু অকণ টাচটো কৰি দিওঁ ইয়াক এইটো টাইট বহুত টাইট আছে এইটো একো নকৰে দেখোন টাচ কৰিব দিয়ে চ' গাইছ আপোনালোকক দেখালোঁ কাছটো কিমান আছিলে ভাল লাগিল চ' আৰু ইয়াত আমি অকণ মন্দিৰটো পাক কৰি আছোঁ তো আপোনালোককো দেখাম তো আপোনালোকে আমাৰ ইয়াত চাব কি ধুনীয়া লাগিছে গাইছ তো এইফালে কি কেনেকৈ আছে ফাৰ্ষ্ট টাইম আহিছোঁ তো সেইকাৰণে মই এইটো দেখাই আছোঁ চ' আপোনালোককো চাব আৰু চ' গাইছ চিনেমেটিক শ্বটটো লৈ ল'ম ইয়াত চাই লওক তো গাইছ চাওক এইটো নাগশংকৰ দেৱালয় নাগশংকৰ বিবাহ ভৱন হয় এইটো বিবাহ ভৱন হয় ইয়াত বিবাহ কৰিব পাৰি এইফালে অতিথিশালা হয় অতিথিশালে থাকিব পাৰিব ইয়াত থাকিব পাৰে অতিথি আহিলে থাকিব পাৰি চ' আমাৰ ইয়াত আসাম পুলিচ কেইটামান চাইছোঁ ন ইয়াতে চাইছে বোলা অঁ ইলেকশ্যন ডিউটি চাই ইয়াতে আহিছে চ' চাই লওক ইয়াৰ নজাৰা অঁ এইফালে পাৰ্কে আছে সোমাই লওঁ নেকি এনেকুৱা অঁ নেকি ৰাতি টিকেট কৰিব লাগে চ' মই নকওঁ বাহিৰৰ পৰাই দেখা আছে ইয়াৰ শ্বৰ্টটো চাই লওক খুবেই মানুহ আছে এইটো তো গাইছ আমি ভিতৰত আহিলোঁ ইয়াত কি আছে ঘৰত এইখিনি গছ কাজিৰঙাৰ বিখ্যাত ইয়াতো আছে এইখিনি কৰিব চ'
তো ভাল লাগিছে ইয়াত চোৱা নাজাৰাকেইটা গৈ মানুহ ইয়াত সোমাইছে ইমান মন্দিৰত আহিছিলে হাৰিয়ালি আছে জেগাটো খুব ভাল আছে এইটো তো ইয়াতে বহি গৈছে আৰু এয়া বহি গৈছে তোমাৰ চাহ ইয়াত ভিৰত আছে হেৰিত নহয় হাৰিত চ' আৰু দেখাই আছে আৰু কি আছে চাই লওঁ পেলাই তো চাই থাকিব আপোনালোকে ইয়াত তাৰপিছত হাল্লা বস্তু হৈ আছে তো চাই লওক ইয়াত আছে আমাৰ হাতী চাগেটো হাতী হয় তো আৰু দেখাই আছোঁ তো আপোনালোকক ইয়াত বিয়াও হৈ গ'ল বোলে ইয়াত বিয়া হ'ব বুলি কৈছিলে আপোনালোকক জনাইছিলেহে তো ইয়াত বিয়াও হৈ গ'ল গাইজ ভাল লাগে কিবা খাই যাম নেকি বিয়াৰ কাৰণে তো আপোনালোক দেখাম বিয়াটো ভিতৰত আছে কইনাটো ভিতৰত লৈ গৈছে হ'বলৈ তো আপোনাক অকণমান দেখাই দিম চ' এতিয়া দেখাই আছোঁ বিয়াটো কেনেকৈ হৈ আছে চাই নেপালী মানুহৰ বিয়া না হয় নহয় নেপালী মানুহৰ বিয়া আছে অকণমান দেখাই দিম আপোনালোকে কি হ'ল কি সোধো ভাই নুসুধো আৰু মোৰ ভাষাত আপোনালোক দেখাই দিম অকণ বিয়াটো চাই লওঁচোন তো গাই চাক সেইটো কইনা আহি আছে এইটো চাক কইনা আছে ইয়াত বিয়া হ'ব বুলি কৈছিলে আপোনালোকক চ' বিয়াটো হৈ গ'ল আপোনালোক প্ৰমাণিত কৰি দেখাই দিলে এইটো চাক চ' ইয়াত মানুহ বহুত আহি আছে বিয়াৰ কাৰণে চাইড এইটো হয় কইনা দৰা নহয় এইটো দৰা ল'ৰাটো হ'ব হয় নহয় এইটো কইনা কান্দি আছে হ'বলা দুখ লাগিছে না হয় নহয় বিয়া হৈছে যাতে চ' গাইছ আমি ইয়াত কৰিলোঁ বস্তুকেইটা আপোনালোক দেখালোঁ আৰু ইয়াত বিয়াও হৈ গ'ল বিয়াও আপোনালোক দেখাই দিলোঁ কিবা এটা খাই দিম নেকি এতিয়া বুলি ভাবিছিলোঁ লেকিন নহ'লে নাখাওঁ চ' আমিতো খোৱা নাই এতিয়া চ' এতিয়া আমি ওলাম ইয়াৰ পৰা ভাল লাগিল তো আপোনালোকক কেনেকৈ লাগিলে তো আপোনালোকে জনাব কমেণ্ট কৰি হয়নে কাৰণ হয় অঁ তো আমি শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ সাবস্ক্ৰাইব কৰিব চেনেলটো ইয়াৰ বাছ আমি এতিয়া ওলালোহি ভাল লাগিল উপভোগ কৰি আপোনালোকক কেনেকৈ লাগিছে আপোনালোকক জনাব চ' ওলাম আৰু এতিয়া বলক গাইছ